গলো এয়া আন্টিয়ে বনোৱা লাৰু Good morning everyone. Good morning. Good morning. ধুনীয়াকে একদম ৰ'দ লৈ আমি চাহ খাই আছো গলো গলো চুচু গলো এয়া প্ৰতিভান্তিয়ে বনাই আনা পকা মিঠৈ বিৰাট ধুনীয়া আছে একদম জলদি সুবিধা দেৰি নকৰিবা দেই বাকি মোৰ হাতটো বহাই দিওঁ দে Hello everyone, good morning. পুনৰবাৰ মোৰ অন্য এটি লং ব্লগলৈ সকলোকে স্বাগতম। এয়া আমাৰ সেকেন্ড ডে দিৰাঙত। এতিয়া আমি দিৰাঙৰ পৰা ওলাম আৰু নেক্সট আমি কলে যাম কমপ্লিট ভিডিওটো চাই যাওক ধুনীয়াকে। So let's start. আমি থকা হোম ষ্টেটোৰ যোনগৰাকী ওনাৰ তেখেতে আমাক কৈছিলে যে এনেকৈ ট্ৰেডিশ্যনেল ড্ৰেছ পিন্ধি পেলাই ফটো উঠিবা ভাল লাগিব তেওঁলোকৰ ড্ৰেছো আছিলে অৰুণাচলৰ ট্ৰেডিশ্যনেল ড্ৰেছ যোনটো কিন্তু আমাৰ মানে একদম সময় নাছিলে হাতত কাৰণ ৰাতিপুৱাৰ মানে উৎপাতকৈ ৰেডি হৈ ওলাব লগা হৈছিলে যিহেতু আৰু তেওঁলোকে কৈ আছিলে কিন্তু দেই আন্টিৰ যিগৰাকী ছোৱালী তেখেতেও কৈছিলে কিন্তু আমাৰ মানে সময় নাছিলে আৰু বাৰু যি কি নহওক যদি দিৰাঙত কোনোবাই থাকিব বিচাৰে হোমষ্টে লৈ পেলাই প্লিজ যাব কুনগা হোমষ্টে বহুত বেছি ভাল মানে আমি বহুত বেছি কমফৰ্ট পালোঁ ভাল লাগিলে সেইটো কাৰণে ক'লোঁ যাতে আপোনালোকৰো হেল্প হয় কেতিয়াবালে বাৰু আমি আহি পালোহি বৈশাখী মিলিটাৰী ষ্টেচন ইয়াত লিখা আছে আই লাভ বৈশাখী This point is located on the way to Tawang. ইয়াতে বেছি টাইম কৰা নাই বাৰু আমি 15 মিনিটছ মান ৰৈছো ফটো উঠিলো মই মানে কেমেৰাটো অন কৰি পেলাই মানে কিবাকিবি কৈ আছিলোঁ দেই কিন্তু ইমানেই বেছি বতাহ দি আছে মানে কথাবিলাক ভালকৈ শুনা পোৱা নাই ক্লিয়াৰলি ভইচটো অহা নাই মানে বাৰু ফটো উঠিলোঁ গ্ৰুপ ফটো তাৰপাছত আমি নেক্সট ক'ত গ'লোঁ অকণমান দেখাই আছোঁ ৰ'ব আমি আছো এতিয়া চেলা পাস ইয়াতে ভিউটো একদম ধুনীয়াকে এনজয় কৰি বহুত বেছি ঠাণ্ডা হয় বহুত ঠাণ্ডা মানে কি কম আৰু হসাকে ভালকে দেখাই আছো ৰব কথা ক'ব পৰা নাই এবে এবে Sorry for the side ever. গমটো পালেই চাগে আমি ক'ত আছোঁ হয় আমি আহিলোঁ চেলা পাছ আৰু এইখন হ'ল চেলা লেক আমি আছোঁ 13,700 ফিট ওপৰত আৰু চাওকচোন কি ধুনীয়া ভিউ নহয়নে লেকটো মানে ওচৰৰ পৰা চাবলৈ মুন্নি আৰু মই নামি গৈছিলোঁ নামোতে ঠিকেই আছিলে বাৰু কিন্তু আহাৰ টাইমত মানে উঠি অহাৰ টাইমত মানে কেনেকুৱা লাগিছে গাটো উশাহ চুশাহ মানে বন্ধ হৈ গৈছে তাতে ইমান ঠাণ্ডা বাৰু
আৰু মোৰ চুলিত মানে অকণমান বৰফ পৰিছে দেখিছেনে ভালকৈ ক্লিয়াৰলি অহা নাই বস্তুটো মানে অকণমান বৰফ পৰি আছে মই দেখাই নাছিলোঁ ৰিংকুদাই দেখালে যে তোমাৰ চুলিত বৰফ পৰি আছে চোৱা তেতিয়া লগতে কেমেৰাটো অন কৰিছোঁ কিন্তু ভালকৈ নাহিলেই নেক্সট আমি আহিলোঁ যশৱন্তগড় ৱাৰ মেমৰিয়েল ইয়াৰ বিষয়ে মই অকণমান কৈ দিছোঁ যিমানখিনি মই জানো 1962 চনত যেটো ৱাৰ হৈছিল আমাৰ ইণ্ডিয়া আৰু চাইনাৰ মাজত আমাৰ এজন ইণ্ডিয়ান সোলজাৰ যাৰ নাম যশৱন্ত সিং ৰাৱত তেখেতে 3 দিন 3 ৰাতি যুদ্ধ কৰি 300টা চাইনিজ সোলজাৰক হত্যা কৰিছিল এইখিনি জেগাতে আৰু তেখেতৰ নামত এই মন্দিৰভাগ স্থাপন কৰিছিল যাম বাৰু ভিতৰলৈ দেখাই আছোঁ এই যে সৰু সৰু বাংকাৰ্ছবোৰ দেখিছে যশৱন্ত সিঙে ইয়াৰ ভিতৰৰ পৰাই ফায়াৰিং কৰিছিল আৰু যুদ্ধ কৰিছিল চাইনাৰ লগতে 300টা চাইনিজ সোলজাৰক হত্যা কৰিছিল ময়ো এপাক সোমাই চালোঁ ইয়াৰ ভিতৰত আৰু অকণমান দেখালোঁ বাৰু বহুত কেইটা বাংকাৰ্ছ আছে हर बार हिंदुस्तानियों ने वापस जाते हुए दुश्मन की तरफ दोस्ती का हाथ बढ़ाया क्योंकि हमारी मिट्टी ने हमें सिखाया है यदि नफरत करने वाले नफरत का दामन नहीं छोड़ दें तो मोहब्बत करने वाले मोहब्बत का दामन আমি ক'ত আছো এতিয়া শংকু কৈ দিয়া আমি এতিয়া যশৱন্তগড়ত আছো য'ত মানে আমাৰ বহুত মানে মহান কাম কৰা এগৰাকী মানুহ আছে যাৰ নাম যশৱন্ত সিং সো তেওঁ ইয়াতে থাকি পেলাই চাইনা আৰ্মিখিনিক পৰাজিত কৰিছিলে ইয়াত বহুত বাংকাৰ আছে আৰু ইয়াত তেওঁৰ স্মৃতিস্থল আছে চবে আহি চাব পাৰা তেখেতৰ নামতে মানে এই জেগাডোখৰ ৰখা হৈছে যশৱন্তগড় যেনেকৈ অগ্নিগড় এইটো যশৱন্তগড় এক্সেক্টলি এয়া হ'ল যশৱন্তগড় স্মৃতিস্থল য'ত যশৱন্ত সিঙৰ যিযোৰ ইউনিফৰ্ম আৰু বাকী যিবোৰ বস্তু তেখেতে ইউজ কৰিছিল সেই বস্তুবোৰ ধুনীয়াকৈ ইয়াতে ৰখা হৈছে আৰু সকলো টুৰিষ্টে চাবলৈ আহে আমিও গ'লোঁ আৰু যিমানখিনি পাৰোঁ অকণমান দেখাবলৈ চেষ্টা কৰিলোঁ
আৰু যে এই গছজোপা দেখিছে চাইনিজ সোলজাৰসকলে জসৱন্ত সিং ৰাৱতক এইখিনিতে শ্বহীদ কৰিছিল 1962 যেতিয়া ৱাৰ হৈছিল তেতিয়া মানে ইয়াত চাইনা আৰু ইণ্ডিয়াৰ মাজত সেনাৰ মাজত তাৰপিছত তেতিয়া মানে ইয়াত মানে বহুত আমাৰ জৱান শ্বহীদ হৈছিলে চ' তাৰপিছত এই জসৱন্ত সিং আৰু ইয়াৰ কিছুমান লোকেল মানুহে মিলি পেলাই মানে 300জন চাইনা আৰ্মি মাৰি পেলাই হেৰি কৰিছিলে আৰু ইয়াতে বাংকাৰবিলাক আছে বাংকাৰবিলাকত মানে সোমাই পেলাই কৰিছিলে তেওঁ মানে অকলেই মানে ক'ব পাৰে 300 মাত্ৰ 3জন মানুহ মিলি পেলাই 300টা মানুহ মাৰিছিলে সেইটো কাৰণে ইয়াত এটা মেমৰিয়েল বনোৱা হৈছে ভাল লাগিছে পৰিৱেশটো বহুত বেছি ধুনীয়া হয় এইজনা মন্দিৰ জসৱন্ত সিং ৰাৱতৰ নামতে স্থাপন কৰিছে আৰু লগতে এই মূৰ্তিভাগ তেখেতৰে হয় জসৱন্ত সিং ৰাৱতৰ আৰু ইয়াৰ ভিতৰতে এখন বিছনা লগতে গাৰু ব্লেংকেট ৰুমাল টাৱেল গোটেইখিনি ৰখা হৈছে তেখেতে ব্যৱহাৰ কৰা আৰু ফটোখন যে দেখিছে তেখেতেই হ'ল জসৱন্ত সিং ৰাৱত আৰু তাৰ পাছতে আমি খালোঁ প্ৰসাদ ইয়াতে যিসকল টুৰিষ্ট আহে সকলোৱে ফ্ৰীতে মানে চাহ খাব পাৰে বাবাই খালে বাৰু কিন্তু মই গমেই নাপালোঁ পিছতহে গম পাইছোঁ যে ইয়াতে ফ্ৰীতেও চাহ খুৱাই থাকে সকলোকে আৰু মানে কি হ'ল একেবাৰে ওপৰলৈ মানে মুন্নি মই পাহি আৰু শংকু গৈছিলোঁ এই ধৰক বাংকাৰ্ছবোৰ লগতে স্মৃতিস্থল এইবোৰ চাবলৈ মাহঁতে মানে আধাৰ পৰাই গুচি আহি পেলাই মানে চাহ খাই আছে বাবাই ধুনীয়াকৈ আকৌ টুপিও কিনিলে কেপ তাৰ পাছত আকৌ মোক ক'লে আহোঁতে যে তুমিও কিনি আনা যোৱা কেপ এটা সেয়া কিনিবলৈ গ'লোঁ আৰু আহিলোঁ লাঞ্চ কৰিবলৈ যিহেতু ভোক লাগি আছিলে ইয়াতে লাঞ্চটো কৰিবলৈ আহিলোঁ আৰু ইয়াৰে এজন ষ্টাফক মই লগ পাই সুধিলোঁ যে আপোনাৰ ঘৰ ক'ত তেখেতে ক'লে যে অসমত লখিমপুৰত আৰু ভাল লাগিলে শুনি পেলাই আৰু অ'নাৰগৰাকীও ঘৰ অসমতে অসমৰ তেজপুৰ বুলি কৈছিল নেকি পাহৰিলোঁ বাৰু যি কি নহওক খোৱাটো সঁচাকৈ ধুনীয়া আছিলে আমি ভেজ থালি দিছিলোঁ অৰ্ডাৰ লগতে অমলেট দিছিলোঁ আৰু এয়া আৰু মজা আছে পেট পূজা কৰি একদম নাচি বাগি আহি আছোঁ গাড়ীত এতিয়া নেক্সট ক'লৈ যাওঁ চাই থাকক ধুনীয়াকৈ গান গাবলৈ একেবাৰে নাজানো যিহে মাত মোৰ যদি মই গান গাওঁ সকলোৱে মোক মানে নাচাবই আৰু ব্লগ ইমানেই ক'লোঁ সেইকাৰণে ভইচ ইফেক্ট লগাই দিছোঁ বাৰু আমি আহিলোঁ জং ৱাটাৰফলছ ৰ'ব ভালকৈ কৈ আছোঁ নুৰানাং ৱাটাৰফলছ যাক আমি কওঁ জং ৱাটাৰফলছ আৰু এই ফলছটো 100 মিটাৰ হাই হয় আৰু লগতে এটা ফেমাছ মুভি যাৰ নাম কয়লা সেই মুভিখনৰ এটা গানৰ শ্বুটিং হৈছিল ইয়াতে য'ত আছিল মাধুৰী দীক্ষিত আৰু শাহৰুখ খান এই গানটো যে তনহাই গানটো ইয়াতে শ্বুটিং হৈছিল ফলছটোৰ একেবাৰে কাষতে আছে নুৰানাং ৰিভাৰ তাৰো এটা কাহিনী আছে নুৰানাং ৱাটাৰফলছ আৰু নুৰানাং ৰিভাৰ এই নামটো আচলতে এগৰাকী লোকেল মনপা গাৰ্লৰ নামত দিয়া হৈছে যাৰ নাম আছিল নোৰা এগৰাকী ষ্ট্ৰং লেডি হয় যোনে ৰাইফলমেন জসৱন্ত সিং ৰাৱতক হেল্প কৰিছিল ইণ্ডিয়া চাইনাৰ মাজত যেতিয়া ৱাৰ হৈছিল তেতিয়া হেল্প কৰিছিলে যদি কোনোবাই টাৱাং আহিম বুলি ভাবি আছে বা আহিব তেনেহ'লে এই ৱাটাৰফলছটো চাবলৈ এবাৰ হ'লেও আহিব মানে ভিজিট কৰিবই কাৰণ বহুত বেছি ধুনীয়া মানে মই মুখেৰে কৈ বুজাব একেবাৰে নোৱাৰিম
ৱাটাৰফলছটো চাবলৈ যাওঁতে যিমান ফূৰ্তিত গৈছিলোঁ মানে ভাল লাগিলে, সঁচাকৈ ভাল লাগিলে, এনেইতো নকওঁ কেতিয়াও, মানে বহুত বেছি ধুনীয়া। কিন্তু অহাৰ টাইমত মানে উশাহটো মানে কেনেকৈ লৈছোঁ মইহে জানো, মানে কিবা লাগি গৈছে গাটো। কাৰণ নামি যাওঁতে ভাল লাগে বাৰু, উঠি আহোঁতে প্ৰব্লেম হয় কাৰণ আপত আহিব লাগে ন, তো সেইকাৰণে মানে দুয়োজনীৰে কণ্ডিশ্যন একেবাৰে বেয়া মানে। আজি আৰু কালি আমি ষ্টে কৰিম আপা হোম ষ্টে, যোনটো আছে টাৱাঙত। ৰুমকেইটা দেখাম বাৰু, ধুনীয়া মানে সঁচা কৈছোঁ, এনেইতো কেতিয়াও নকওঁ বাৰু। কাৰণ ছাপ'জ মোক যদি কোনোবাই সোধে যে টাৱাং গ'লে ক'ত থাকিম হোম ষ্টে, তো মইতো একদম প্ৰিফাৰ কৰিম যে আপা হোম ষ্টেত আহক। মানে সঁচাকৈ বহুত বেছি ধুনীয়া, কমফৰ্টেবল আৰু বহুত ভাল হয় মানে। আৰু সঁচা কথা মানে তেওঁলোকৰ বিহেভিয়াৰ বহুত বেছি ভাল মানে। যেনেকৈ দিৰাঙত আছিলোঁ কুনগা হোম ষ্টে, তাতো আণ্টিগৰাকী ইমান বেছি বিহেভিয়াৰ ভাল নহয়, কি ক'ম মানে এটা এট্ৰেকশ্যন আৰু তেওঁলোকৰ। আৰু এই হোম ষ্টে মানে আপা হোম ষ্টেৰ যিগৰাকী অ'নাৰ ড্ৰিমা দিদি, তেওঁৰো বহুত ভাল বিহেভিয়াৰ, মানে কি ক'ম। এতিয়া আহি পাওঁতেই মানে সুধিছে লাল চাহ খাবা নে গাখীৰ চাহ খাবা, মানে একদম নিজৰ যে কোনোবা কাৰোবাৰ ঘৰলৈহে আহিছোঁ তেনেকুৱা লাগিছে মানে। তো সেইটো কাৰণে মই ক'ম যে মইতো একদম প্ৰিফাৰ কৰিম, মোক যদি কোনোবাই সোধে যে মইতো প্ৰিফাৰ কৰিম যে মই য'ত আছিলোঁ হোম ষ্টে তালৈকে যাওক। প্ৰমোশ্যন কৰা নাই দেই, মানে মই নিজৰ পৰা কৈ আছোঁ, মোৰ ভাল লাগিছে। আৰু যদি কেতিয়াবালৈ কোনোবা যায়, যদি মোৰ ব্লগটো চায়, তেনেহ'লে সুবিধা হ'ব আৰু সেইটো কাৰণে মই ক'লোঁ। আৰু আমি গৈ পোৱাৰ পাছত একাপ চাহৰ বহুত বেছি মানে আমাৰ ইম্পৰ্টেণ্ট আছিল, একাপ চাহৰ। আৰু ড্ৰিমা দিদিয়ে চাহ একাপ খোৱালে আমাক বনাই আনি। আৰু এই পেকেটবোৰ যে মানে যিকোনো পেকেট, চানাৰ পেকেট হওক বা চিপছৰ পেকেটেই হওক, ঠাণ্ডাত মানে একদম টাইট হৈ মানে ফুলি থাকিব। আৰু এয়া বনি আছে ডিমৰ তৰকাৰী, ধুনীয়াকৈ ডিনাৰটো কৰিলোঁ। আৰু আজিলৈ মোৰ লং ব্লগটো ইমানেই আছিলে, নেক্সট ব্লগ আহি আছে। চ' ষ্টে টিউন। আৰু যদি এতিয়ালৈকে কোনোবাই মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, প্লিজ ছাবস্ক্ৰাইব কৰি থ'ব। আৰু বিহু পালেহি, বিহুৰ ব্লগো দিব লাগিব চাগে যদি পাৰোঁ। ঠিক আছে বাৰু, আজিলৈ ইমানতে সামৰিছোঁ। গুড নাইট, বাই বাই, লাভ ইউ অল।